হেল্ল' ষ্টুডেণ্টছ, কেনেকুৱা? ভালনে? আহি গ'লোঁ আৰু এটা লেকচাৰ লৈ, যোনটো হৈছে আমাৰ লেকচাৰ নম্বৰ 4 ফ'ৰ্চ এণ্ড লজ অফ মোশ্যনৰ। ঠিক আছে, আজি কি পঢ়িম? এনেইতো আমি ফাৰ্ষ্ট ল, ছেকেণ্ড ল পঢ়িলোৱে পুৰা ডিটেইলত ধুনীয়াকৈ চাইছা যদি বুজি পাইছাই চাগে। তাৰপিছত মই ভাবিছিলোঁ আজি কুৱেশ্যন কৰাই দিওঁ ছেকেণ্ড ল, কিন্তু আজি ছেকেণ্ড ল কুৱেশ্যন নকৰোঁ। আজি কৰিম বাকীখিনি মেইন টপিকখিনি কভাৰ কৰি লওঁ, যোনটো হৈছে নিউটনছ থাৰ্ড ল, তাৰপৰা আহিছে কি কনজাৰ্ভেশ্যন অফ মমেণ্টাম। কনজাৰ্ভেশ্যন অফ মমেণ্টাম হ'ল। আজি এই দুটা কভাৰ কৰি লওঁ, তাৰপৰা আমি যোনটো নেক্সট লেকচাৰ আহিব আৰু এটা লেকচাৰ আহিব যোনটোত আমি কুৱেশ্যনখিনি কভাৰ কৰিম। বাকী আজি এই দুটা কভাৰ কৰিলোঁ, মানে থিয়ৰী পৰ্চনত অকল আমাৰ এই দুটাই আছে, বাকীখিনিতো কুৱেশ্যন আছে। কুৱেশ্যন মই আজি নকৰাওঁ, এইটো লেকচাৰত লাষ্ট লেকচাৰটোত কুৱেশ্যন কৰাই দিম। হ'ব, এক মিনিট। অঁ, ঠিক আছে। এতিয়া আজি নিউটনছ থাৰ্ড ল। আমি ফাৰ্ষ্ট ল পঢ়িলোঁ, ছেকেণ্ড ল পঢ়িলোঁ, আৰু এটা লৈ আছেগৈ যোনটো হৈছে নিউটনৰ থাৰ্ড। নিউটনৰ থাৰ্ড লয়ে কি কয়? আচলতে নিউটনৰ থাৰ্ড লয়ে ফ'ৰ্চৰ কথাই কয়, কিন্তু ইমান এটা হেৰি বস্তু মানে সি এটাই কথাই কয় যে একদম সহজ ভাষাত ক'ব গ'লে ফ'ৰ্চেছ এক্সিষ্ট ইন পেয়াৰ। কি মানে ফ'ৰ্চবোৰ কেতিয়াও আইচলেটেডকৈ লাগি নাথাকে, মানে ফ'ৰ্চবোৰ কেতিয়াও অকলশৰীয়াকৈ লাগি নাথাকে। মানে এতিয়া ধৰি লওঁ এটা বক্স থৈ দিয়া আছে ফ্ল'ৰ এখনত এম মাছৰ, ইয়াত তললৈ গ্ৰেভিটিয়েল মানে যোনটো আৰ্থক ফ'ৰ্চ লগাই থাকিব সেইটো এটা এম জি লাগি থাকিব। তাৰপিছত যোনটো আৰ্থেও আকৌ এটা লগাব মাছত, সেইটো হৈছে নৰ্মেল বুলি কয়, নৰ্মেল ৰিয়েকশ্যন বুলি কয়। হ'ল, গম পালোঁ। এইটো আচলতে এতিয়া নৰ্মেল ৰিয়েকশ্যনৰ কথা পঢ়া নহয়, কিন্তু এতিয়া যদি একেবাৰে সহজ ভাষাত কওঁ, আমি যে খোজকাঢ়িব পাৰিছোঁ, আমি যে খোজকাঢ়ি থাকিব পাৰিছোঁ, যে সেইটো হৈছে আমাৰ নিউটনৰ থাৰ্ড ল মতে আমি গ্ৰাউণ্ডক পিছফালে ফ'ৰ্চ দি আছোঁ কাৰণে, গ্ৰাউণ্ডেও আমাক আগফালে ফ'ৰ্চ দি আছে কাৰণে আমি আগফালে খোজকাঢ়ি যাব পাৰোঁ। গম পালোঁ, সেইটো এটা কাৰণ হয়। আচলতে নিউটন ষ্টেটছ ডেট বা নিউটনছ থাৰ্ড ল states that every action has an equal and opposite reaction. গম পালোঁ, মানে আমি কিবা এটা বস্তু ফ'ৰ্চ দিলে সেই বস্তুটো আমাক ওলটাই ফ'ৰ্চ দিব, মানে সেইটো হৈছে আমাৰ নিউটনৰ থাৰ্ড ল। হ'ল, যেনেকৈ এতিয়া কিতাপত এটা এক্সাম্পল দিয়া আছে, এটা যদি এফালে আমি এডাল স্প্ৰিং বেলেঞ্চ বা এনেকৈ ঠিক আছে, স্প্ৰিং বেলেঞ্চ এডাল, এইফালেদি আৰু এডাল, এনেকৈ আছে ন, আৰু এডাল যদি এনেকৈ লগাই দিওঁ, আৰু এইফালৰ পৰা যদি মানে এই দুডাল কানেক্টেড আছে ইটোৰ সৈতে, ঠিক আছে, এইফালৰ পৰা যদি আমি কিবা এটা ফ'ৰ্চ দিওঁ ধৰি পেলাই, আমাৰ ধনঞ্জয় ফ'ৰ্চ দিছে, ধৰি লওঁ সি ফ'ৰ্চটোতো দিব এইটো ডাইৰেকশ্যনত, যেনিবা F10 নিউটন দিছে,
10 নিউটন দিছে এডালত মানে স্প্ৰিং বেলেন্স কিতাপখন ওচৰত নাই এখন থকালে মই দেখাই দিলো ডায়াগ্ৰামত এডালত মানে আচলতে কিমান ফোর্স লগাইছো ওলাই যাব কিমান জোর এডালক টানিছো ওলাই যাব ইয়াত ওলাব 10 নিউটন কিন্তু আমি এই 10 নিউটনটো এডালতহে দি আছো ইয়াতো ওলাব আকৌ 10 নিউটন এফালে লাগিব ফোর্সটো গম পালো এটো হৈছে মানে ই ইয়াক ফোর্স দিছে হেডালো ইফালে নিজকে ফোর্স দি টানিছে একাৰণে বস্তুটো এৰাই অহা নাই গম পালো যদি ই ফোর্স নলগালে হেতন ই আমাৰ ধনঞ্জয় চিটিকি কবাত পৰিলে গম পালো না এটো হৈছে আমাৰ নিউটনৰ থাৰ্ড ল মোটামুটি থাৰ্ড ল এটো এক হয় এতিয়া আৰু যদি एग्जांपल চাও মই যে বলো খুসকাই থাকো যে হেতু কাৰণে খুসকাইব পৰা কাৰণটো হেতুৱে কাৰণ আমাক ফ্লোৰ খনেও আমাক আগফাললে এটা অপোজিট ফোর্স এটা দি থাকে মানে আমি ফ্লোৰ খনক পিছফালে ফোর্স দিও ফ্লোৰ খনে আগফালে ফোর্স দিয়ে আমাক একাৰণে আমি খুসকাইব পাওঁ তাৰ পিছত ফোর্স ক্যান নট বি মানে এনেকে লিখো আইসোলেটেড ফোর্স ক্যান নট এক্সিস্ট মানে অকলশৰীয়া ফোর্স এটা কেতিয়া এক্সিস্ট কৰিব নোৱাৰে cannot exist হল আইসোলেটেড মানে অকলশৰীয়া ফোর্স কেতিয়াও এক্সিস্ট কৰিব নোৱাৰে ঠিক আছে আৰু যদিও কেনেকুৱা ইকুৱেল আৰু অপোজিট ফোর্স লাগিব মানে গম পালো না এটো যে মই মাত্ৰ एग्जांपल দি দিলো এফালে 10 নিউটন লাগিছে হিফালেও 10 নিউটন লাগিছে ধৰিলো এডাল এ ব্যালেন্সৰ এফালে লাগি আছে যেনিবা এফালে ফিক্স আছে এডাল এফালে 10 নিউটন লাগিছে এফালে 10 নিউটন দি টানিছে এফালে 10 নিউটন দি টানুতে ইউ এফালে 10 নিউটন দিয়ে টানিব কাৰণে দুইটা অপোজিট হয় এটো এফালে লাগি আছে এটো এফালে লাগিছে দুটাটো অপোজিট হয় আৰু ম্যাগনিটিউডো ইকুৱেল হয় যোনটো হৈছে 10 নিউটন হল যোনটো হৈছে 10 নিউটন মানে এক প্ৰকাৰে চাব গলে ব্যালেন্স ফোর্স টাইপে হয় খেলটো হল হল তাৰ পিছত যদিও একেই দো the forces equal and opposite the acceleration produced on both the bodies can be different যদিও ইকুৱেল আৰু অপোজিট ফোর্স লাগিছে এক্সিলাৰেশনটো যদিও ইকুৱেল আৰু অপোজিট ফোর্স লাগিছে বডি দুটাত যোন দুটা বডি লাগি আছে মানে হেৰু সিস্টেমটোত হে দুটা বডিতে এক্সিলাৰেশন বেলেগ বেলেগ প্ৰডিউস হ'ব পাৰে যেনেকে কিতাপত এটা एग्जांपल আছে ইয়াতে কি দিওঁ কিতাপত এটা एग्जांपल আছে যে যেতিয়া আমি বন্দুক এটা যেতিয়া ইয়াত গুলি এটা আছে ধৰিলো বুলেট এফালৰ পৰা আমাৰ ধনঞ্জয় কিক কৰিব মানে ট্ৰিগাৰ দবাব যেনিবা হল এটো অকমান থিওৰিটিক্যাল পাৰ্ট ইমান হেৰি বস্তু নাই ইয়াত বস্তুখিনি বুজিব লাগে যেতিয়া ট্ৰিগাৰ দবাব গুলিটোতো এক্সিলাৰেট হ'ব
এক্সিলাৰেশ্যন প্ৰডিউচ এক্সিলাৰেশ্যন এটা প্ৰডিউচ হ'ব এই এক্সিলাৰেশ্যন প্ৰডিউচ হওঁতেতো এই বুলেটটোৰ ওপৰত কিবা এটা ফ'ৰ্চ লাগিব যোনটো হ'ব এইফালে ফ'ৰ্চ এটা লাগিব ট্ৰিগাৰ দবাওঁতে এইফালে ফ'ৰ্চ এটা লাগিব সেইকাৰণে এক্সিলাৰেশ্যনো এইটো ফালেই হ'ব হ'ল কিন্তু যোনটো ফ'ৰ্চ এই আমাৰ ধনঞ্জয় গাত লাগিব মানে এতিয়া থাৰ্ড ল মতেতো কিবা এটা ফ'ৰ্চ লাগিব ন এইফালে অপজিট ইয়াত যোনটো এক্সিলাৰেশ্যন যেনিবা আহিলে কিবা এটা এক্সিলাৰেশ্যন আহিলে যেনিবা 20 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ 20 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এক্সিলাৰেশ্যন এটা আহি গ'ল যেনিবা সেই এক্সিলাৰেশ্যনটো যে ধনঞ্জয় গাতো লাগিব সেইটো ডিপেণ্ড নকৰে মানে সেইটো নহ'বও পাৰে মানে বেলেগ বেলেগ এক্সিলাৰেশ্যনো প্ৰডিউচ হ'ব পাৰে ধৰি লও ইয়াৰ এক্সিলাৰেশ্যন আহি গ'ল 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ল সেইটোৱে বুজাব খুজিছে মানে যে যদিও ইকুৱেল আৰু অপজিট ফ'ৰ্চ লাগিছে দৰকাৰী নহয় যে এক্সিলাৰেশ্যনো ছেম লাগিব দুইটা বডিতে গম পালো ক্লিয়াৰ হৈ গ'ল নিউটনৰ থাৰ্ড ল এইটোৱে আৰু বেলেগ একো নাই এইটো বাদ দি যে every action has an equal and opposite reaction তাৰপিছত forces exist in pair নিউটনে কৈছিলে এইটো কথা কেতিয়াও আইসোলেটেড ফ'ৰ্চ থাকিব নোৱাৰে আইসোলেটেড মানে অকলশৰীয়া ফ'ৰ্চ কেতিয়াও থাকিব নোৱাৰে মানে এক্সিষ্ট নকৰে কেতিয়াও তাৰপিছত আৰু যদি ফ'ৰ্চ ইকুৱেল আৰু অপজিট লাগিছে যদিও এক্সিলাৰেশ্যন হয়তো বেলেগ বেলেগ প্ৰডিউচ হ'ব পাৰে গম পালো এনেও গুলিটো যেতিয়া এনেও দেখিছা নহয় চাগে চিনেমাই গুলি মৰাৰ লগে লগে গুলিটোত যিমানটো এক্সিলাৰেশ্যন আছে মানটো সিমানটো যোৱাত চিটিকি নাযায় ন সেইটোৱে ক'ব খুজিছে এইটো এক্সাম্পলে মানে হ'ল থাৰ্ড ল মানে আৰু কিবা থাকিল নেকি হৈ গ'ল নাই যাব ইমানেই আৰু নাই থাৰ্ড লত আৰু এক্সট্ৰাকে একো পঢ়িবলৈ নাই থাৰ্ড লত আৰু এক্সট্ৰাকে পঢ়িবলৈ একো নাই থাৰ্ড লত আৰু এড কৰিবলৈ একো নাই আৰু যদি এনে এক্সাম্পল চাব পাৰি এক্সাম্পল কিবা কিবি ধেৰ এইখিনি লিখি ল'বা মেইন এক্সাম্পল দুটাতো এই দুটাই এটা কিতাপত এইটোও দি থৈছে এইটো দি থৈছে মেইনকে এই লাইনটো বুজাবৰ কাৰণে আৰু এইটো মই বুজাইছো এইটো লাইনৰ কাৰণে ঠিক আছে একচনৰ ৰিয়েকচনটো মানে কি বুজাইছে যেতিয়া মই যে ক'লো এইটো এই স্প্ৰিং বেলেঞ্চ ফ'ৰ্চটো স্প্ৰিং বেলেঞ্চডাল মানে এই ফ'ৰ্চ জোখে মানে এইটোৱে হ'ল এইফালৰ পৰা মই ধনঞ্জয় টানিছে কিমান দি 10 নিউটন ফ'ৰ্চ এই যোনটো ধনঞ্জয়ে টানিলে যে ইটো নিজে এনেও নাটানে কোনোবাই টানিব লাগিব এইফালৰটোতো নিজে টান খাই নাযায় এইটো হৈছে একচন এটা প্ৰডিউচ হ'ল একচন প্ৰডিউচ বাই ধনঞ্জয় হ'ল ধনঞ্জয় একচন এটা প্ৰডিউচ কৰিলে তাৰপৰা এইডালেও আকৌ এইফালে 10 নিউটনৰ ৰিয়েকচন এটা প্ৰডিউচ কৰিলে ৰিয়েকচন ইজ প্ৰডিউচ গম পালো এতিয়া একচন আৰু ৰিয়েকচন পেয়াৰ এটা বনি গ'ল সেইটো হৈছে নিউটনৰ থাৰ্ড ল তাৰপিছত আৰু এটা এক্সাম্পল আছে কিতাপত এই এখন যেনিবা এখন নদী পাৰ আছে এফালে পানী আছে যেনিবা হ'ল এইখিনিত যেনিবা বোট এখন আছে বৈঠা আছে এফালে যেনিবা আমাৰ ধনঞ্জয় প্ৰথমতে ইয়াত আছিলে তাৰপৰা গৈ ইয়ালৈ জঁপিয়ালে মানে ধনঞ্জয় jumped from the boat
যে জাম্প ফ্ৰম দা বোট যেতিয়া ই জঁপিয়াব এই বোটখনত ফ'ৰ্চ এটা লাগিব ফ'ৰ্চ অন বোট বাই ধনঞ্জয় আৰু এই বোটখনে ইয়াক ফ'ৰ্চ দিব এফ অন ধনঞ্জয় বাই বোট সেইকাৰণেহে ই এই পাৰ পাবহি মানে ই যেতিয়া বোটখনক জঁপিয়াওঁতে ফ'ৰ্চ এটা দিলে আৰু বোটখন অকণমান এইফালে স্লাইটলি শিফ্ট হৈ যাব অকণমানকে বেছি ফ'ৰ্চ দিলে বেছি শিফ্ট হ'ব মানে এইফালে অকণমান চলি আহিব এনেও দেখিছাই চাগে যেতিয়া জঁপিয়াই আমি নিজে এখন ফিলো কৰিব পাৰি যেতিয়া ফ'ৰ্চখন বোটত লগোৱা হ'ব ধনঞ্জয় জঁপিয়াওঁতে তেতিয়া এইফালে পাওঁতেহি বোটখনত এটা ফ'ৰ্চ লাগিব সেই ফ'ৰ্চটো যাব ফ'ৰ্চটো এইফালে লাগিব তাৰপৰা ধনঞ্জয়ক এটা ফ'ৰ্চ দি দিব সেই ফ'ৰ্চটোৱে this F will help Dhananjay to reach the land এই ফ'ৰ্চটোৱে ধনঞ্জয়ক এই মাটিখিনিত পাবলৈ সহায় কৰিব মানে সেইটো এটা এক্সাম্পল হৈ গ'ল এইটো কিতাপতো আছে হ'ল এনেকুৱা ধৰণৰ ধেৰ এক্সাম্পল আছে মেইন কথাটো হৈছে আমি খোজকাঢ়ি থাকো কেলে কোনোবাই সুধিলেও ক'ব পাৰিবা নিউটনৰ থাৰ্ড ল মতে আমাৰ অপজিট ফ'ৰ্চ এটা লগাই ফ্ল'ৰখনে বা মাটিয়ে আমাক অপজিট ফ'ৰ্চ এটা লগাই সেইকাৰণে আমিও আগলৈ যাব পাৰোঁ আমি আগলৈ ফ'ৰ্চ দিলে ফ্ল'ৰখনে আমাক পিছফাললৈ ফ'ৰ্চ এটা দিয়ে ঠিক আছে ইজি হয় বস্তুটো এইটো ইমান থাৰ্ড লটো ইমান কমপ্লিকেটেড নহয় ফাৰ্ষ্ট লটোত অকণমান বুজিবলৈ ভালকৈ থাকে ছেকেণ্ড লটোততো পূৰা নিউমেৰিকেল বনাইছে হৈ গ'ল থাৰ্ড ল বুজি পালা এতিয়া কৰিব পাৰিবা যেনেকৈ কুৱেশ্যন আহিলোঁ আজিও কিতাপৰ কিছুমান কুৱেশ্যন এতিয়া কনজাৰ্ভেশ্যন অফ মোমেন্টাম এই কনজাৰ্ভেশ্যন অফ মোমেন্টামটো বুজিবলৈ হ'লে আমাক মানে থাৰ্ড লৰ হেল্পটো লাগে কাৰণে থাৰ্ড লটো বেছি আগত পঢ়োৱা হয় আৰু এই মোমেন্টামটো এইটো হৈছে লিনিয়াৰ মোমেন্টাম কাৰণ এটা ষ্ট্ৰেইট লাইনত এক্ট কৰে এইটো মোমেন্টামে মানে আমি এতিয়া যিমানখিনি পঢ়িছোঁ চব 1D মোশ্যনৰ কাৰণে পঢ়িছোঁ 1D ষ্ট্ৰেইট লাইনৰ বিষয়ে পঢ়োৱা হয় ষ্ট্ৰেইট লাইনত কেনেকৈ কিবা এটা বডিয়ে মোশ্যন কৰে সেইটোৱে পঢ়োৱা হয় যে কনজাৰ্ভেশ্যন অফ এংগুলাৰ কনজাৰ্ভেশ্যন অফ মোমেন্টাম মানে কি যেতিয়া এফ নেট 0 হয় মানে যেতিয়া যিকোনো এটা সিস্টেমত এফ নেট অন এ বডি যিকোনো এটা বডিত যেতিয়া এফ নেট 0 হয় তেতিয়াহ'লে আমাৰ মোমেন্টামটো যোনটো পি এইটো কনষ্টেন্ট হয় মানে পি মানে আমি কি লিখিব পাৰোঁ mv মাছ ইনটু ভেলোচিটি কনষ্টেন্ট হয় এই mv কনষ্টেন্ট মানে কি গোটেই ধৰি লওঁ এটা অবজেক্ট আছে ই কিবা এটা ইউ ভেলোচিটিত গৈ আছিলে তাৰ মাছ m কিবা এটা জেগাত যেনিবা সি খুন্দা মাৰি পেলাই উভতি যাওঁতে তাৰ কিবা এটা ভেলোচিটি বেলেগ আহি গ'ল vm হ'ল যদি ইয়াৰ নেট ফ'ৰ্চ 0 লাগিছে বা কিবা এক্সটাৰ্নেল ফ'ৰ্চ যদি 0 লাগিছে ইয়াৰ mu যোনটো ইনিচিয়েল মোমেন্টাম ইকুৱেল হ'ব ফাইনেল মোমেন্টামৰ সৈতে এইটো হৈছে আমাৰ কনজাৰ্ভেশ্যন অফ মোমেন্টাম গম পালো কনজাৰ্ভেশ্যন অফ মোমেন্টাম এইটো বস্তু যেতিয়া যিকোনো কাৰণ ভেলোচিটি চেঞ্জ হোৱা নাই না আমাৰ ইউ আৰু ভি চেঞ্জ হৈছে যদিও ভেলোচিটি চেঞ্জ হোৱা নাই ভেলোচিটি সেম আছে ভি সেম আছে mu আৰু mv আমাৰ ইকুৱেল হ'ব গম পালো এইটো হৈছে কনজাৰ্ভেশ্যন অফ মোমেন্টাম কি হয় কনজাৰ্ভেশ্যন অফ মোমেন্টাম যেতিয়া কিবা এটা বডিত নেট ফ'ৰ্চ 0 লাগে তাৰ মোমেন্টামটো কনষ্টেন্ট হয় কনষ্টেন্ট মোমেন্টাম মানে m1 v1 ইকুৱেল
m2 v2 বুজি পালো এই লাইনটো নিলিখালেও হ'ব m1 v1 m2 v2 এইটো এটা লিখি থব নালাগে মুঠতে এইটো বুজি থোৱা কি বেছি অকমান ওপৰ লেভেলৰ নিচিনা হৈ যাব ঠিক আছে মই এইটো বুজি থোৱা যেতিয়া কিবা এটা বডিত f net 0 হয় বা f external লিখি দিওঁ f external force যদি 0 হয় তাৰ মোমেন্টাম কনজাৰ্ভ হ'ব মানে কি হ'ব rate of change in velocity বোলে rate of change in momentum equal 0 আমি নিউটনৰ থাৰ্ড লটো এটোৱে পঢ়িছিলো rate of change in momentum equals to force এটো 0 হ'ব এটো 0 হ'ব আৰু মোমেন্টাম আমাৰ কি হ'ব অকল মোমেন্টাম কি হ'ব মানে এতিয়া rate of change in momentum মানে কি বস্তুটো m v minus u যদি মাস কনস্ট্যান্ট ল m v minus u বা এনেকে লিখি দিও rate of change in momentum হয় না change in momentum মানে final momentum minus initial momentum যদি final velocity v ল আৰু initial velocity u ল divided by time এটো হৈছে আমাৰ rate of change in momentum ঠিক আছে এটো হ'ব 0 অকল momentum যোনটো হ'ব এটো হ'ব constant মানে টাইমৰ হতে ই চেঞ্জ হোৱা নাই mv equal constant এটো হৈছে আমাৰ কনজাৰভেচন অফ এঙ্গুলাৰ মোমেন্টাম বাৰবাৰ এঙ্গুলাৰ মোমেন্টাম কনজাৰভেচন অফ মোমেন্টাম মানে লিনিয়াৰ মোমেন্টাম ঠিক আছে কনজাৰভেচন অফ লিনিয়াৰ মোমেন্টাম হৈ গ'ল এতিয়া আমি যদি এটো প্ৰুফ কৰোতে মানে ধৰি লোৱা এটো আমি কলিজনৰ সহায়ত প্ৰুফ কৰিব পাৰি এইটোৱে আৰু mu ইকুৱেল বা ধৰি লওঁ কিবা এটা মাস আছিলে নাই এটো এনেকে বুজালে নহব ডাইৰেক্ট ভালকে কলিজনৰ কনসেপ্টত বুজাম ঠিক আছে ইমানখিনি লিখিলো এটো যে মেইন কথাটো হৈছে এইটোৱে যেতিয়া ফোৰ্সত এক্সটাৰ্নাল ফোৰ্স 0 থাকিব তেতিয়া মোমেন্টামও কনস্ট্যান্ট থাকিব কিন্তু ৰেট অফ চেঞ্জ ইন মোমেন্টাম 0 থাকিব হল আমি এটো হেতুৱে পঢ়িছিলো কি পঢ়িছিলো সেকেন্ড ল মতে second law the f proportional to rate of change in momentum মানে f proportional to mv minus mu divided by t এটো পঢ়িছিলো যেতিয়া এটো 0 হৈ যাব এই পোরশনটো 0 হৈ যাব গমপালো এই পোরশনটো 0 হৈ যাব কিন্তু যোনটো মোমেন্টাম থাকিব এটো কনস্ট্যান্ট হ'ব এটো কেনেকে মোমেন্টামটো কনস্ট্যান্ট থাকে এটো আমি 11ত পঢ়িমগে যেতিয়া লজ অফ মোশন বুলি আৰু এটা ডিটেইল চেপ্টাৰ আছে তাত পঢ়িমগে এটা ইমান নালাগে কিতাপতটো এখিনিও লিখা থোৱা নাই অকল প্ৰুফটো কৰি পেলাই কৈছে যে এটো একো নেট ফোর্স লগ এক্সটার্নাল ফোর্স লগা নাই কাৰণে ফাইনেলৰ মোমেন্টাম ইকুৱেল আৰু ফাইনাল আৰু ইনিশিয়াল মোমেন্টাম একে হৈ আছিল কাৰণে কনজাৰভেচন অফ মোমেন্টাম বুলি এনেকে লিখা আছে মইতো এখিনি কৰি দিলো এখিনি লিখি লবা কলিজন মানে কি হয় কলিজন মানে হৈছে খুন্দা মৰা খুন্দা খুন্দি এটোৱে হৈছে কলিজন হল এ যদি ধৰি লওঁ এটা বল আছিলে মাস ma মাসৰ হল কিবা এটা ভেলোসিটি গৈ আছিলে ua ইনিশিয়াল ভেলোসিটি তাৰ পিছত আৰু এটা যদি বল আছিলে mb আৰু হিউ গৈ আছিলে ub ভেলোসিটি ইনিশিয়াল ভেলোসিটি এটো হৈছে বিফোৰ কলিজন এটো খুন্দা মৰাৰ আগত
বিফোৰ কলিজনত এনেকুৱা দেখিবলৈ হৈ আছিল দুইটা বিফোৰ কলিজন তাৰ পিছত কলিজনৰ সময়ত কেনেকুৱা হ'ব এই দুটা কলাইড হ'ল মানে খুন্দা মাৰিলে এটা হৈছে এম এ এম বি এটো হৈছে কি ডিউৰিং কলিজন খুন্দা মৰাৰ পিছত কি হ'ব খুন্দা মৰাৰ পিছত হ'ব ইয়াৰ আহি গ'ল কিবা এটা ভেলচিটি ভিবি খুন্দা মৰাৰ পিছত আহিলে কলিজনৰ পিছত ভেলচিটি আহিলে ভিবি সৰি তাৰ মাছটো সেমেই থাকিব এম বি মাছ এম এ ফাইনেল ভেলচিটি ভি এ আফটাৰ কলিজন মই এখিলৈকে বুজি পালো য'ত কি ইউ হে হৈছে ইনিশিয়েল velocity of mass A বা ball A body A তাৰপিছত UB initial velocity of body B VA final velocity of body A বা after collision velocity বুলি লিখিব পাৰি VB final velocity of body B এইটা হৈছে আমাৰ গুটে ভেলচিটি গিটা জি ভেলচিটি ডায়াগ্ৰামটো ৰাখিছো হল এতিয়া যদি এই কেস গিটাত মই নিউটনৰ প্ৰথম ল লগাব খুজো প্ৰথম ল লগাব খুজিলে প্ৰথমতেটো হ'ব F A B equals মানে F equal to ma নহয় জানো মাছটো কনস্ট্যান্ট আছে ma কি হ'ব m UA minus VA divided by T হয় না বাই দো FA লগাই অকল A মাছটো A বডিটো তাৰ পিছত FB MB UB এটা ভুল লিখি দিলো VA ঠিক আছে VB minus UB divided by T হল এইগিটা নিজৰ ফোর্স গিটা প্ৰথম A বডিটোৰ আৰু B বডিটোৰ এটো হল তাৰ পিছত নিউটনৰ থাৰ্ড ল মতে দ্বিতীয় দুইটাই খুন্দা মাৰিছে এই A মাছটো ইয়াক ফোর্স লগাব F হেতু হৈছে A মাছটোৱে লগোৱা ফোর্স B বডি হেতু হৈছে FAB এবা আকৌ A B মাছটোৱে লগাব এফালে FBA মানে B মাছে লগোৱা ফোর্সটো হৈছে B মাছে লগোৱা ফোর্স A ঠিক আছে হেতু হৈছে FBA এৰিয়া ইকুৱেল এন্ড অপোজিট হ'ব নিউটনৰ থাৰ্ড ল মতে ইকুৱেল এন্ড অপোজিট মানে FAB ইকুৱেল FBA এটো লিখিলা ভুল হ'ব অপোজিট বুলি কৈছে মানে A ফোর্সটো অপোজিটত এটো যদি মই এটো লিখো FBA minus FAB এনেকেও লিখিব পাৰি হল একেটাই ওলাব হ'ব না এতিয়া FA বডিটোৱে মানে বডি A টোৱে B ক লগোৱা ফোর্সটো কোনটো বডি A ফোর্সটো কোনটো A ফোর্সটো
কি বি বডিটোক লগাব ন ঠিক আছে তেতিয়াহলে এটো কি হ'ব এম এ ভি এ মাইনাস ইউ এ divided by t equal minus mb এতিয়া a ফোর্স তো হৈছে বডি b টুত থকা এটো ফোর্সটো কি বডি a ক লগাব তেতিয়াহলে এটো হৈছে mb vb minus ub divided by t ধৰিব পাৰিছ না এটো বুজি পালা না এটো হাই দিব পালে ভালো ছিল থাকক পাৰিলে তো ইয়াতে হটাই দিম না এটো কোনটো ফোর্স m a v a minus u a divided by t equals to mb vb minus ub divided by t এটো হৈছে চেঞ্জ ইন মোমেন্টাম কাৰণ নিউটনৰ সেকেন্ড ল আমাক এটোই কৈছিল যে ফোর্স ডাইৰেক্টলি প্ৰপোৰ্শনাল টু ৰেট অফ চেঞ্জ ইন মোমেন্টাম এতিয়া আমি এই পোৰশনটোত লগালো এই পোৰশনটোত লগাইছো নিউটনৰ সেকেন্ড ল এই পোরশনটো লগাইছিলো থার্ড ল হল এতিয়া এই টি আৰু টি টো ক্যান্সেল হৈ যাব ইয়া মাইনাস এটা আছিল দে এই মাইনাস টো আছিল টি আৰু টি ক্যান্সেল হৈ যাব এতিয়া এই এম এ দি এই দুইটাকে মাল্টিপ্লাই কৰি দিয়া এম এ ভি এ মাইনাস এম বি ইউ ও এম এ ইউ এ হল এটা ওলালে minus mb into vb আৰু এই মাইনাসে প্লাস mb ub বুজি পাইছো তাৰ পিছত এই ফাইনাল ভেলোসিটি থকা কিটা এটা ফালে কৰি দিয়া আৰু ইনিশিয়াল ভেলোসিটি থকা কিটা এটা ফালে কৰি দিয়া এটো v m a v a আছে নহয় এটো মাইনাস আছে এফালে এটো হৈ যাব m a v a এই v b থকাটো এফালে লৈ আহ m b মানে সেপাৰেট কৰি দিয়া v থকা কিটা প্ৰথমতে ইনিশিয়াল আৰু ফাইনাল ভেলোসিটি সেপাৰেট কৰি দিয়া যত আছে ঠিক আছে তাৰ পিছত a প্লাস থকাটো ইফালে লৈ যা m a u a আৰু এই মাইনাস থকাটো ইফালে লৈ গলে m b u b উলা লাগে না গুটে খেলটো এটোৱে আমাক উলিয়াবও লাগিছিল এটোৱে এটো মই ভালকে সাইডত লিখি দিম যে ফোর্স কি লাগি আছে fa body air force ma va minus ua divided by t fb mb vb minus ub divided by t এগিটা হৈছে সিহঁতৰ ফোর্স গিটা নিজৰ ইন্ডিভিজুয়াল ফোর্স গিটা এটো ওলাইছে আমাক কি হে দি সেকেন্ড ল দি উলিয়ালো এতিয়া আমাৰ মেইন ইকুৱেশনটো কি ওলালেগে এটো ওলালেগে এটো ওলালেগে মেইন ইকুৱেশন কি ওলালেগে ma যোনটো মাস এর ফাইনাল ভেলোসিটি মানে ফাইনাল মোমেন্টাম বডি এর ফাইনাল মোমেন্টাম তো প্লাস বডি বি ফাইনাল মোমেন্টাম mb vb এটো বডি বি ফাইনাল মোমেন্টাম ইকুয়াল বডি এর ইনিশিয়াল মোমেন্টাম ua প্লাস বডি বি ইনিশিয়াল মোমেন্টাম হয় না এই দুটা মানে কি কৈছে দুইটা বডিৰ ফাইনাল মোমেন্টামৰ সাম আৰু দুইটা বডিৰ ইনিশিয়াল মোমেন্টামৰ সাম ইকুয়াল হয় কেলে ইকুয়াল হয় এটোৱে বুজাইছে যে নেট ফোর্স মানে যোনটো এক্সটার্নাল ফোর্স আছিল এটো আমাৰ 0 লাগি আছিল সেই কাৰণে ইকুয়াল ওলাইছে
কেলে ইকুৱেল ওলাইছে কাৰণ যদি এক্সটাৰ্নেল ফ'ৰ্চ 0 লাগি আছে সেইকাৰণে সিহঁতৰ ভেলচিটিবোৰ সেম আছে অকমান অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু এই দুটা যেতিয়া সাম কৰি দিয়া হয় এই দুটা ভেলচিটি বেলেগ আছিল যদি এই দুটা ইকুৱেল ওলাই যাব মানে নেট ফ'ৰ্চ এক্সটাৰ্নেল 0 আছিল মানে v ইকুৱেল কনষ্টেন্ট হৈ আছিল কনষ্টেন্ট ভেলচিটি আছিল মানে a ইকুৱেল 0 সেইকাৰণে ইকুৱেল ওলাইছে বস্তুটো গম পালো ফাইনেল মোমেন্টাম দুইটা বডিৰ ফাইনেল মোমেন্টাম আৰু ফাইনেল মোমেন্টামৰ সামটো দুইটা বডিৰ ফাইনেল মোমেন্টামৰ সামটো আৰু দুইটা বডি ইনিশিয়াল মোমেন্টামৰ সামটো ইকুৱেল কেলে ইকুৱেল f এক্সটাৰ্নেল 0 আছিল কাৰণে এই mv কনষ্টেন্ট আছে মানে মই যে কৈছিলো অথনি mv ইকুৱেল কনষ্টেন্ট মানে mu ইকুৱেল mv এটো কেছে নহয় জানো এটো যেনিবা সিঙ্গল বডিৰ কাৰণে এটো দুটা বডিৰ কাৰণে কলিজনত গম পালো এইটোৱে বস্তুটো খেলটো কাৰণ f এক্সটাৰ্নেল 0 আছে কাৰণে ভেলচিটি কনষ্টেন্ট আছে মানে এক্সেলাৰেশন 0 আছে মানে কি একো ফোর্স লগা নাই কাৰণে এক্সেলাৰেশনো নাই আৰু ভেলচিটিও কনষ্টেন্ট হৈ আছে গম পালো ক্লিয়াৰ হৈ গল এটো কেনেকৈ উলিয়ালো গম পালো নাই সেকেন্ড লটো জানিলে এটো এনে উলিয়াব পাৰি ইজি তাৰপিছত থাৰ্ড ল এপ্লাই কৰিলো থাৰ্ড ল কি কৈছিলে এই কলিজন হৈ থকা সময়ত যেতিয়া খুন্দা মাৰিছে প্ৰথম বডিটোৱেটো সেকেন্ড বডিটো কিবা এটা ফোর্স লগাব যোনটো অ্যাকশন জেনাৰেট কৰিব অ্যাকশন জেনাৰেট হলে ৰিঅ্যাকশনো জেনাৰেট হ'ব মানে বডি বি টোৱে লগাব প্ৰথম বডিটো এটা অপোজিট ডাইৰেকশনত কিন্তু ইকুৱেল ফোর্স এটা লগাব বুঝলো এইটো খেলটো কলিজনৰ সহায়ত মানে কনজাৰভেচন অফ মোমেন্টামটো প্ৰুফ কৰিব পাৰি আৰু কলিজনৰ মোমেন্টাম কনজাৰ্ভ থাকে হল ক্লিয়াৰ হল না বঢ়িয়া আজি ইমানখিনি আছিল পঢ়াবলৈ এবাৰ যদি কাবা খেলিমেলি লাগিছে কৰিব ভালকে ৰিপিট কৰি লবা মানে ভিডিওটো আকপিছকে চাই দিবা মই উলিয়ালো কেনেকে এটো ইকুৱেল কৰিলো কেনেকে কথা কুটি হল এবাৰ নিজে প্ৰেক্টিস কৰিবা গুটেখিনি বাকি নেক্সট ক্লাছত তো আমি কুৱেশ্যনে কৰিম মানে ইয়াৰো কুৱেশ্যন আছে ধেই আৰু সেকেন্ডৰো ধেই কুৱেশ্যন আছে বাকি ফাৰ্স্ট ল কুৱেশ্যন নিজে কৰিব পাৰিবা হবনে হ'ব বঢ়িয়া তেতিয়াহ'লে আজিলৈ হ'ব থেংক ইউ আহিলা ক্লাসটো চালা নেক্সট ক্লাছত আমি কুৱেশ্যন কৰিম নেক্সট ক্লাছত লগ পাম আৰু যদি এই প্ৰুফটো অকমান খেলিমেলি মানে যদি বুজিবলৈ দিগদাৰ হৈছে ধুনিয়াকে একো নাই মোৰ কথাকিটা শুনি যদি অকমান আকপিছকে চাই দিয়া পাৰি যাবা কাৰণ ইমান টান বস্তু নহয় কি কৰিলো মানে আমি মেইন মোটামুটি খেলটো মানে যেতিয়া প্ৰথমতেটো উলিয়ালো আমি এটো বডি ফোর্সটো এই বডিটো ফোর্স উলিয়ালো যাৰ মাস এমএ আছিল আৰু ইনিশিয়াল ভেলোসিটি ইউএ আছিল যেতিয়া খুন্দা মাৰি গল ই পিছত কি হৈ গল একেটা বডি মাসটো সেমে আছে হি মাস একো লুজ বা গেইন কৰা নাই ভিএ হৈ গল যে ইয়া ফোর্সটো উলিয়াব নোৱাৰিম নেকি নিউটনৰ সেকেন্ড ল মতে এম মাস সেম আছে এম এ ধৰিছো আমি মাসটো সেম এম এ থাকিব ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি কি এটো কৰা নাই আমি এটো কৰিছো এটো ফোর্স এ বডিটো যে সিমিলারলি সেকেন্ড বডিটো কাৰণে ইউবি ভেলোসিটিত গৈ আছিলে মাস এমবি বডি বি2 অকমান সময় খুন্দা মৰাৰ পিছত কি হৈ গল ভিবি হৈ গল মাস সেম আছে তাৰ পিছত বডি বি2 হল ইয়া কি ফোর্স উলিয়াই গল ভিবি মাইনাস ইউবি ডিভাইডেড বাই টি নিউটনৰ সেকেন্ড ল মতে কি এই বডি প্ৰথম বডিটোৱে সেকেন্ড বডিটো কিবা এটা ফোর্স দিব হেতু যোনটো হ'ব এফএবি হল আকৌ ই ফোর্স দিয়া দেখি ইটোও ফোর্স দিব নিউটনৰ থাৰ্ড ল মতে যোনটো হ'ব অপোজিট হ'ব সেইকাৰণে মাইনাস আহিব বিএ তাৰ পিছত এটো কি প্ৰুফ কৰিব নোৱাৰিম ধুনিয়াকে এটা পুট কৰি দিলে টি কেনসেল হৈ যাব এইটো ইয়াক ইনটু কৰি উলিয়াই ল'ব নোৱাৰিব পাৰিবা ইজি আছে বস্তুটো ঠিক আছে নিজে এবাৰ ঘৰত ট্ৰাই কৰিবা উলাই যাব এবাৰ মই এনে ৰিভিজন দিয়া নিচিনাকে দি দিলো হ'ব না থ্যাংক ইউ বাই বাই